নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কিছুদিন আগত অৰ্থাৎ এপ্ৰিল মাহতো যদি মই কিবা এটা কথা ক'লোঁ হয় বা মে' মাহতো এটা কথা কোৱা হ'লে মোক দেশদ্ৰোহী সজোৱা হ'ল হয়। কিন্তু এতিয়া জুন মাহৰ আজি 2 তাৰিখ, এতিয়া আৰু মোক দেশদ্ৰোহী বা ইণ্টাৰনেশ্যনেল বুলি ক'ব নোৱাৰিব দেই। আমি দেখিছোঁ যে ইণ্ডিয়া পাকিস্তান যুদ্ধৰ নামত সিন্ধু নদীৰ পানী বন্ধ কৰি দিলে আৰু গদি মিডিয়া খুব নাচি আছিলে দেই। বাহিৰতো দেখিছোঁ, আমাৰ যিবিলাক NRI আছে নহয়, চব ছ'চিয়েল মিডিয়াত আছে, খুব ডান্স মাৰি আছিলে যে পানী পানী के लिए तरसेगा পানী नहीं मिलेगा। অকল সেইটো মোদী নহয়, যিবিলাক ভক্তকেইটা আছে NRI, খাই বৈ কাম নাই। তহঁতি বিদেশলৈ যাবলৈ কি দৰকাৰ আছে? যদি এইখন মানে শ্ৰেষ্ঠ ভাৰত, বিকশিত ভাৰত, বিশ্বগুৰু হয়েই, তেতিয়া আমেৰিকা, কানাডা, জাপানত যাবলৈ কি দৰকাৰ আছে? ইয়াত থাকিব লাগে। তাত গৈ ডেন্স মাৰি আছে, একদম বঢ়িয়া বঢ়িয়া ডেন্স মাৰি আছিলে দেই। প্ৰকৃতিক আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যিমানে মানে ধৰি লওক ছায়েন্সত ডেভেলপ কৰক। আৰু ছায়েন্সৰ খাতত ছায়েন্স এডুকেশ্যন এইবিলাকতো আমাৰ হেৰিও কম, ৰিচাৰ্চতো আমাৰ বাজেটত কম থাকে নহয়, কাৰণ তেওঁলোকে এইটো চাইণ্টিফিকেলি ডেভেলপ হোৱাটো তেওঁলোক নিবিচাৰে। এতিয়া মূল কথালৈ আহোঁ, লেকিন কথাৰ আগত মোৰো যোনটো ৰিকুৱেষ্ট এয়া হ'ল, যোৱা এপিছ'ডত আমি মানে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু তেনেকৈ আমি সঁহাৰি পাই যাম বুলি আমি আশা কৰিছোঁ। এতিয়া লাষ্ট এপিছ'ডত আমি কৈছিলোঁ যে যোৰহাটৰ বাকীৰ যে হেৰি আপোনাৰ মেচিউৰিটি, তো গতিকে এই মেচিউৰিটি গুৱাহাটীৰ ৰাইজৰ আছেনে নাই সেইটো অৱশ্যে এই ভিডিঅ'ৰ পিছতে গম পোৱা যাব। আমি এইটো জুখি চাব পাৰিম। জোখতে মনত পৰিলে, এতিয়া মন্ত্ৰী নাকি কৈ আছে গুৱাহাটীৰ বানপানীৰ কথা, যে গুৱাহাটী বোলে এটা চচপেন হয়। অৰ্থাৎ চচপেন মানে চব পানী আহি ইয়াতে পৰে আৰু এই চাইডে সেইফালে যদি পানী ঝৰ্ণাৰ তলত চচপেন থ'লে চচপেনটো ফুল নহ'ব জানো? তেনেকুৱা একেই কৰিছে। তো গুৱাহাটী যদি চচপেন হয়, এই চচপেনটো কি নতুনকৈ হ'ল নেকি? এই চচপেনটো নতুনকৈ হোৱা নাই, এইটো চচপেন, এইটো চবেই জানে। কিন্তু হয়, আপোনালোকে গুৱাহাটীৰ ইমান বেছি উন্নয়ন কৰিলে, কংগ্ৰেছৰ আমোলত চচপেনৰ চাইজটো সৰু আছিলে, এতিয়া ডাঙৰ হ'ল, সেইকাৰণে বেছিকৈ পানী টকবকাই আছে। আৰু এই মেঘালয়ৰ কথাবিলাক যে কৈ থকা হয়, এনেকুৱা এটা লাগিছে যে এইটো নতুন কিবা এটা মানে ভগৱানে কিবা নতুনকৈ এটা প্ৰকৃতিয়ে এটা সৃষ্টি কৰিলে নেকি। ৰাজ্য এটা সৃষ্টি, একদম মানে অসমৰ গাত লাগি থকা এখন ৰাজ্য মেঘালয়ৰ সৃষ্টি হ'ল। অথচ মানুহ পাহৰিছে এই মেঘালয় শ্বিলঙে আছিলে এসময়ৰ অসমৰ ৰাজধানী। ক'ত তেতিয়াতো এই ধৰণৰ ফ্লাডৰ কথাটো নাছিলে, এই ধৰণৰ ফ্লাড জেহাদো নাছিলে। এতিয়াতো আৰু ফ্লাড জেহাদ বুলি 2024 চলালে, এইবাৰতো আৰু নোৱাৰে। আৰু সিন্ধু নদীৰ পানী যেতিয়া সেই ড্ৰামাটো ষ্টাৰ্ট হ'ল, আজি পেপাৰত আমি দেখিছোঁ, এই আপোনালোকে কৈ থাকে ন ৰঙা চিন, ৰঙা চকু দেখুৱালে দেই। কাৰণ চাইনা মানে পাকিস্তানক একদম চিধাচিধিকৈ ছাপোৰ্ট কৰি আছে, চিধাচিধি। আৰু চাইনা বাদ দিয়ক না, আপুনি ৱৰ্ল্ডৰ গোটেই বিশ্বত কেইখন দেশ ইণ্ডিয়াক একচুৱেলি ডাইৰেক্টলি ছাপোৰ্ট কৰি আছে কওকচোন? গিনতিতো নাপাব, এটা বা দুটা। কোনো ছাপোৰ্ট কৰা নাই, কাৰণ গোটেই বিশ্ব গম পাইছে যে ইণ্ডিয়া কি ড্ৰামাবাজি কৰি আছে। কাৰণ আমাৰ যোনটো বৈদেশিক নীতি, আমাৰ যি কূটনৈতিক সম্পৰ্ক ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু যোনটো গঢ়ি গৈছিলে, এইটো বহুত উন্নত আছিলে। এতিয়া কি প্ৰেক্টিকেলি কোনো ছাপোৰ্ট নাই। আৰু যদি ছাপোৰ্ট আছে তেতিয়াহ'লে সেইটোলৈ আমি এপিছ'ড কৰিছোঁ, আপোনালোকে চাব যদি কোনোবাই চোৱা নাই। সেইকাৰণে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰিব। আৰু গুৱাহাটী ফ্লাডৰ ওপৰত দিয়াৰ আগতো আমি এটা এপিছ'ড কৰিছোঁ, কোনোবাই যদি চোৱা নাই চাই ল'ব। কাৰণ গোটেইখিনি বস্তু এটা এপিছ'ডত কোৱাটো সম্ভৱ নহয়। গতিকে আজিৰ এপিছ'ডত যদি আপোনালোকে টেষ্টটো পাব বিচাৰে, ভালকৈ উপভোগ কৰিব বিচাৰে, আগৰ এপিছ'ডটো আপোনালোকে নিশ্চিতভাৱে চাব। হয়, এটা বস্তু আমাৰ অনুভৱ হৈছে, মই গুৱাহাটীবাসী ৰাইজক, ইয়াৰ আগত যেনেকৈ যোৰহাটৰ ৰাইজক সজাগতাক মই চেলুট জনাইছিলোঁ, আজি কিন্তু মই গুৱাহাটীবাসী ৰাইজক চেলুট জনাইছোঁ। এইটো কিয় জানেনে? গুৱাহাটী গোটেই ভাৰতবৰ্ষ বুলি নহয়, গোটেই বিশ্বৰ এনেকুৱা এটা ষ্টেটৰ কেপিটেল য'ত মানুহবিলাকে ইমান ধৈৰ্যশীল।
তেওঁলোকে জানি আছে যে এইটো হৈ আছে, এই অমুকটো হ'ব, অহা বছৰো হ'ব, তাৰ পিছতো হৈয়ে থাকিব, কিন্তু তাৰ পিছতো মানে মানুহ নিমাত হৈ গৈছে গুৱাহাটীৰ ৰাজধানীৰ মানুহ। আৰু তাহাঁতৰ পৰা অকল অসম নহয়, গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্ব শিকিবলৈ আছে যে যোনটো সময়ত মানুহবিলাক মানে তাৰ নিজস্ব যোনটো টেম্পাৰ হেৰাই পেলাইছে, পেচেঞ্চ নাইকিয়া হৈ গৈছে, সেই মুহূৰ্তত ইমান বানপানীত টকবগাই আছে, তাৰ পিছতো যে আপোনাৰ কেনেকৈ ধৈৰ্য ধৰি বহি আছে, সেইটোক মই গুৱাহাটীবাসীক চেলুট জনাইছে। সেইটো কিন্তু আমাৰ সকলোৰে শিকিব লগা আছে। আমি যে কথাই কথাই অলপ বিৰক্ত প্ৰকাশ কৰি আমি এটা উত্তেজিত হৈ যাওঁ, উত্তেজিত নহয়, চাওকচোন কিমান শান্ত, কিমান মানে চব বস্তুবিলাকক মানি লৈছে, অহা বছৰো হ'ব। তেওঁলোকে সেইটো কাৰণ এইটোও মানি লৈছে যে আমি 26তো কিন্তু আমি আকৌ বিজেপিক জিকাম দেই। এই গুৱাহাটীৰ ওচৰ পাজৰ যি আছে মানে যিসকল বাৰ্ণাক্ৰান্ত, এইবাৰ 2024তো হৈছে, 25তো হৈছে, 26, 27, 28 এনেকৈ হৈয়ে থাকিব। তেওঁলোকো কিন্তু এতিয়া মানে একদম ৰেডি হৈ আছে যে ইলেকশ্যন ঘোষণা হ'ব লাগে আৰু আমি চিধি লাইন লগাই গৈ বিজেপিকে ভোট দিম। চাওকচোন কিমান ধৈৰ্য, মানে আপুনি ইমান জুলুম গুৱাহাটীৰ ওপৰত হৈ আছে। হয়, কেতিয়াবা আমাৰ হীৰেণ গোহাঁই ছাৰৰ দৰে আৰু কিছু যেতিয়া বুদ্ধিজীৱীয়ে কিবা বিষয়ত মাত মাতে, তেতিয়া তেওঁলোক কিন্তু যি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগে তেওঁলোকে কিন্তু ওলাই নাহে। সেইটো মুখ্যমন্ত্ৰীয়ে কি ক'লে, মুখ্যমন্ত্ৰীয়ে আপোনাৰ হীৰেণ গোহাঁই সম্পৰ্কে হিটিকিং কৰিলে, বা সেইটোকে এনজয় কৰি থাকে। তো গতিকে পাপ কৰিলে প্ৰাশ্চিত্যটো কৰিব লাগিব। আৰু মই এটা জানো, স্বৰ্গ বা নৰক বুলি একো নাই। মই গুৱাহাটীবাসী ৰাইজক অভিশাপ দিয়া নাই দেই, আপোনালোকক ধৈৰ্যক চেলুট জনাইছোঁ, ইমান ধৈৰ্য আপোনালোকৰ। আৰু যিসকল বিজেপিৰ কাৰ্যকৰ্তা, তেওঁলোকেও জানি থ'ব লাগিব যে তেওঁলোকো কিন্তু এই পাপৰ ভাগিদাৰ হ'ব। মই তেওঁৰ আত্মাৰ যাতে সদ্গতি হয়, শান্তি পায়, মই সেইটো বিচাৰোঁ। আমাৰ হাতত নিউজ অহা মতে বিজেপিৰ এগৰাকী নেত্ৰীও এই যোনটো খহনীয়া হ'ল গুৱাহাটীৰ, খহনীয়াৰ ফলত ভূমিস্খলনৰ ফলত মৃত্যু হৈছে। বাকী কিন্তু এই যে মমা, ককা, চাচা এইবিলাক আছে যে নেতাবিলাক, তেওঁলোকৰ কিন্তু একো নহয়, তেওঁলোক একদম সুৰক্ষিত জেগাত আছে। অকল ইয়াত নহয়, যদি প্ৰয়োজন হয় তেওঁলোকে বিদেশতো ঘৰ চৰ বনালেই আৰু বেলেগ ৰাজ্যততো ইণ্ডাষ্ট্ৰি, প্ৰপাৰ্টি এইবিলাক বনালে, গুচি যাব গুৱাহাটীৰ পৰা। কিন্তু তেতিয়া মানে যেতিয়া গৈ থাকিব আমাৰ মন্ত্ৰীবিলাকে বেলেগ ৰাজ্যলৈ, যেতিয়া ডুবি যাব গুৱাহাটী, ব্ৰহ্মপুত্ৰ তললৈ গুচি যাব, তেতিয়াও টাটা বাই বাই বুলি কৈ থাকিব, একেবাৰে শান্তভাৱে কৈ থাকিব তেওঁলোকে। গতিকে সঁচাকৈ মই চেলুট জনাইছোঁ, মই মানিব লাগিব। আৰু এইটো খুব স্বাভাৱিক, যেতিয়া আপুনি সিন্ধু নদীৰ পানী বন্ধ কৰিলে, কাৰণ ইয়াৰ আগৰ কোনোবা এটা এপিছডত আমি কৈছিলোঁ যে সিন্ধু নদীৰ পানী যদি বন্ধ কৰিবলৈ হয়, আৰু সেইটোক যদি আমি আমাৰ কামত লগাবলৈ, নহ'লে পানীটো উল্টা হৈ যাব ন, খেলটো উল্টা হৈ যাব, কাৰণ পানীকটো আপুনি কণ্ট্ৰল কৰিব লাগিব। তেতিয়াহ'লেও কমপক্ষ কালিৰ পৰা যদি আপুনি মানে কাম ষ্টাৰ্ট কৰে, নন ষ্টপ, কোনো ধৰণৰ ফাইনেন্সিয়েল অবষ্ট্ৰাগল নোহোৱাকৈ, তথাপিও সিন্ধু নদীৰ পানী কণ্ট্ৰল কৰিবলৈ হ'লে ভাৰতবৰ্ষৰ, এইবিলাক এক্সপাৰ্টৰ কথা, এইবিলাক মোৰ নিচিনা মানুহৰ কথা নহয় দেই, মই এক্সপাৰ্টৰ কথাৰ ওপৰত বিলিভ কৰি কৈছোঁ, কাৰণ তেওঁলোকে চাইণ্টিফিকেলি কথাবিলাক পাতে। তাত 20ৰ পৰা 25 বছৰ সময় লাগিব ভাৰতবৰ্ষৰ এই গোটেই বস্তুটো কণ্ট্ৰল কৰিবলৈ। আৰু তেতিয়াও এই কথাটো ওলাইছিলে, মই জানিছিলোঁ, কিন্তু গুৱাহাটীবাসীক দুৰ্দশা হওক তেতিয়া মই কওঁ, সেইটো মোৰ প্লেনিং নাছিলে। কিন্তু সেইটো সময়ত যদি মই এইবিলাক ডিছকাছ কৰা হ'লে, তেতিয়াহ'লে মোক ইণ্টাৰনেশ্যনেল আৰবান নক্সাল বহুত কিবা কিবি লগাই মোক ওপৰত একশ্যন ল'লে হ'ল। তো এতিয়াও চৰকাৰৰ মোৰ ওপৰত টাৰ্গেট আছে, মই এইবিলাক কেয়াৰ নকৰোঁ। মোৰ টাৰ্গেট যোনদিনাখন ওপৰলা দিব, সেইদিনাখন সেইটো টাৰ্গেটে মানি ল'ম। আৰু ওপৰলাৰ পৰমাত্মাৰ এই যে ফৰমানবিলাক মোৰ ওচৰলৈ আহি যায়, কোনটো কথা কেতিয়া পাতিব লাগে, সেইমতে মই আজি এই বিষয়টো লৈ আলোচনা কৰি আছোঁ। চাইনাই আমাৰ ব্ৰহ্মপুত্ৰক পানীলৈ কিন্তু ছেড়ছাড় ষ্টাৰ্ট কৰি দিছে, আৰু ইয়াৰ কাৰণে কিন্তু আমি ভুগিব লাগিব, আৰু আমি ভুগি আছোঁ। কিন্তু মোদী ডাঙৰীয়াৰতো হিম্মত নাই চাইনা সম্পৰ্কে একো ক'বলৈ। 20জন আমাৰ ভাৰতীয় সেনাবাহিনীৰ জৱানক চাইনা মাৰি পেলালে, 20জনক 2020 চনৰ জুন মাহত। কোনো খবৰ নাই।
আৰু আজিও ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ নামত আজিৰ দিনতো কিন্তু লাশ আহি আছে দেই, লাশ আহি আছে। সেইবিলাক খুব বেছি এটা ফ'কাছ নহয়, লাশ আহি আছে। আৰু চাইনাৰ যেতিয়া আক্ৰমণ কৰিলে, আমাৰ 20 জনক মাৰি পেলালে, তাৰপিছতো কৈছে 4,000 স্কোৱাৰ কিলোমিটাৰ আপোনাৰ লাডাখৰ জমিন তেওঁলোকে অলৰেডি হৰপ কৰিছে। তাৰপিছতো কৈ আছিলে মোদী, আজিৰ দিনতো তেওঁ সেইটো ষ্টেণ্ড চেঞ্জ কৰা নাই। কি কৈছে যে কৈ আন্দাৰ আয়া না কৈ গায়া। এই কৈ আন্দাৰ আয়া না কৈ যদি গায়া হয়, তেতিয়াহ'লে আমাৰ এই এনভাইৰমেণ্টেলিজনত যেতিয়া আপোনাৰ তালৈ মাৰ্চ ষ্টাৰ্ট কৰিছিলে, তাক এৰেষ্ট কৰি তাত কিয় ৰখাই দিয়া হ'ল? আৰু চাইনাক একোডাল কৰিব নোৱাৰে। গতিকে চাইনাৰ আৰু চবতকৈ ভুল হ'ল যে এই যে বিদেশলৈ যে আপোনাৰ প্ৰতিনিধি পঠিয়ালে নহয়, চাইনালৈ কিন্তু পঠোৱা নাই। চাইনাতো পঠিয়াব লাগিছিলে, কাৰণ ৰাছিয়াটো আমাৰ বন্ধু ৰাষ্ট্ৰ, তাত পঠাবলৈ কি দৰকাৰ? তাততো কোনো এইবিলাক পাত্তাই নিদিয়ে। চাইনাতো পঠোৱা নাই। চাইনাত পঠাব লাগিছিলে, চাইনাক কনভিন্স কৰিব লাগিছিলে যে আপুনি আমাক সহায় কৰক। আৰু চাইনাক ৰঙা চকু, এতিয়া চাইনাক কওকচোন বাৰু, এইকেইদিনো আপোনালোকে শুনা পায়নে নাই, বা মন কী বাতত কৈছেনে নাই? কি চাইনা কা লাল আঁখে উখাৰ লুংগা, ফালনা কৰোংগা, ক'ব নেকি? কেতিয়াও নকয়। গুৱাহাটীবাসী ৰাইজ, আপোনালোক বেয়া নাপাব, মই মোৰ অন্তৰৰ নহয়, এইবিলাক গুৱাহাটীৰ যি সজাগ ৰাইজ, অসমৰ সজাগ ৰাইজে কৈছে যে চৌধুৰী চাহাব, আপুনি কিন্তু গুৱাহাটী ৰাইজৰ যি মানে ধৈৰ্য কিন্তু আপুনি সন্মান জনাব লাগিব। তেওঁলোকে ধৈৰ্যটো পালন কৰি আছে, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ এক্টিভ সক্ৰিয় তেওঁলোকৰ কোনো MP নালাগে, যিটো কাৰণে মীৰা বৰঠাকুৰক কিন্তু পঠোৱা হোৱা নাই। পঠাইছে কাক? বিজলীক পঠালে। বিজলীৰ কি হ'ল? বিজলী নাইকিয়া হৈ গ'ল। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ, আৰু বিশেষকৈ মোক যদি গালিও পাৰিবলৈ আছে, কোনো দিগদাৰ নাই। অভিশাপ দিবলৈ আছে, কোনো দিগদাৰ, কমেণ্ট বক্সত গৈ নমস্কাৰ, ইয়াতে শেষ কৰিছোঁ।